जिंदाबाद 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 इंडियन आर्मी जिंदाबाद 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 इंडियन आर्मी जिंदाबाद 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 पाकिस्तान पाकिस्तान मुर्दाबाद पाकिस्तान मुर्दाबाद पाकिस्ताনের হত্যা লীলা বন্ধ করক সকল ভারতীয় এক হোক সকল ভারতীয় এক হোক সকল ভারতীয় এক হোক বন্দে মাতরম পাকিস্তান হুঁশিয়ার ভারতীয় সেনা জিন্দাবাদ ভারতীয় সেনা জিন্দাবাদ তারিখে পাকিস্তানের দ্বারা পালিত সন্ত্রাসবাদীয়ে ভারতৰ কাশ্মীৰ ভূমিৰ পেহেলগামত যি হত্যালীলা চলালে 22 জন পৰ্যটক আৰু এজন বিদেশী পৰ্যটকৰ লগতে তাৰে স্থানীয় নাগৰিকৰ ওপৰত অতি বৰ্বৰভাৱে হত্যালীলা চলালে তাৰ কাৰণে আমি দীপ্তাহুৰাদি মাহখৰীয়া অঞ্চলৰ ৰাইজে একত্ৰিত হৈ আজি দীপ্তাহুৰাদি মাহখৰীয়া আঞ্চলিক ঈদগাহ কমিটিৰ উদ্যোগত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰত চৰকাৰলৈ আহ্বান জনাইছো যে আমি প্ৰত্যেক ভাৰতীয় এক হৈ আছো এই সময়ত পাকিস্তানক এটা যোগ্য প্ৰত্যুত্তৰ দিব লাগে পাকিস্তানক ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে এইটো হল আমাৰ ভাৰত চৰকাৰৰ প্ৰতি কাতৰ আহ্বান আমি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে ইয়াৰ পৰা অনুৰোধ জনাইছো যে পাকিস্তানৰ বাৰ বাৰ অত্যাচাৰ আমি সহি আছো গতিকে এইবাৰ কোনো পৰ্যায়ে পাকিস্তানক ৰেহাই দিব নালাগে গোটেই ভাৰতীয় আছো দৰকাৰলৈ আমি সাধাৰণ চিভিলিয়ান আমি সাধাৰণ নাগৰিক এই যুদ্ধত যাবলৈ আমি প্ৰস্তুত আছো মুঠতে যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস কৰিব লাগে আৰু আমি সন্ত্ৰাসবাদীক ইয়াৰ পৰা কৈছো যে ভাৰতত এই লিলিমাই কৰিব নালাগে কাৰণ ভাৰতে যদি ইচ্ছা কৰে তোমালোকক 2 দিনত নিশেষ কৰি দিব পাৰে মানৱীয়তাৰ খাতিৰত হয়তো পাকিস্তানক ইমান দিনে আমাৰ ভাৰতবৰ্ষই তেখেতসকলক দুষ্কাৰ্যৰ প্ৰতিও আমি এটা সহানুভূতিৰে চাই আছিলো যেহেতু এতিয়া অতিষ্ঠ হৈছে গোটেই বিশ্ব অতিষ্ঠ হৈছে আপোনালোকে দেখা পাইছে পাকিস্তানত আমাৰ ল'ৰা ছোৱালী জন্ম পালে আমি কলম তুলি দিওঁ পাকিস্তানৰ ল'ৰা ছোৱালী জন্ম পালে অস্ত্ৰ তুলি দিয়ে গতিকে এইটো এটা সম্পূৰ্ণ ইছলাম বিৰোধী শৰীয়ত বিৰোধী কোনো কোৰআন শৰীফত মানুহক হত্যা কৰি ধৰ্ম কৰাৰ কথা নাই